ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে চৰকাৰে অহাকালি PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটো মুকলি কৰিব। গতিকে আপোনালোকৰ মাজৰে বহুতো এনেকুৱা কৃষক আছে যিসকলে অহাকালি PM কিষাণ আঁচনিখনৰ এই যিটো পইচা এইটোৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে কোনসকলে অহাকালি পইচা লাভ কৰিব, কোনসকল লোকে নকৰে, সকলোখিনি কথা আমি আজি ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম। লগতে PM কিষাণ আঁচনিখনৰ এইবাৰ কোনসকল লোকে 4,000 বা 6,000 বা 8,000 টকা লাভ কৰিব সেইটো কথাও আপোনালোকে এই ভিডিঅ'টোৰ পৰা সবিশেষ ডিটেইলত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চৰকাৰে অহাকালি PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটো 5 বেলা 3:45 তেওঁলোকে মুকলি কৰিব। গতিকে আপোনালোকে PM কিষাণ আঁচনিখনৰ যিটো পইচা সেইটো সময়মতে লগালগ আপোনালোকৰ একাউণ্টত সোমাব পাৰে বা আপোনালোকৰ ৰাতিলৈকে সেই পইচাটো সোমোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা কি হয় এদিন লেটো হয় কাৰণ চৰকাৰে একেলগতে সকলোৰে পইচা মুকলি কৰি দিয়ে। গতিকে সেই ক্ষেত্ৰত কি হয় কেতিয়াবা কিছু সংখ্যক লোকৰ ধৰি লওক এদিন দেৰি হৈ যায়, কিছুমানেতো দুদিনৰ পিছত পইচা পায়গৈ। গতিকে আপোনালোকে পেনিক হোৱাৰ প্ৰয়োজন নাই। কিন্তু PM কিষাণ আঁচনিখনৰ এনেকুৱা হিতাধিকাৰী আছে যিসকলে অহাকালি PM কিষাণ আঁচনিখনৰ পইচা লাভ নকৰে। এতিয়া কোনসকল লোকে লাভ নকৰে সেইটো মই আপোনাক কৈ দিওঁ। চাওক আপুনি PM কিষাণ আঁচনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে মই আপোনালোকক যোৱাটো ভিডিঅ'টো কৈছিলোঁ যে আপুনি আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰক। যদি আপোনালোকৰ PM কিষাণৰ ষ্টেটাছটো অ'কে হৈ আছে, মানে EKYC, লেণ্ড চিডিং, বেংক আধাৰ লিংক সকলোবিলাক যদি অ'কে হৈ আছে আৰু যোৱাবাৰো যদি আপুনি কিস্তিটো পাইছে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকৰ যদি EKYC বিশেষকৈ যদি আপোনাৰ হৈ থকা নাই তেনেহ'লে কিন্তু আপুনি পইচা লাভ নকৰে। লগতে আপোনালোক যদি ইনএলিজিবল হৈ আছে আৰু আপোনালোকে যদি ঠিক নকৰিলে তেনেকুৱা ক্ষেত্ৰতো আপুনি অহাকালি PM কিষাণ আঁচনিখনৰ পৰা বঞ্চিত হ'ব লাগিব। কাৰণ আপোনালোকে সেইসমূহ কাম আজিৰ ভিতৰত ঠিকটো কৰিব নোৱাৰে। গতিকে আজি ঠিক কৰিলেও সেইখিনি আপডেট হওঁতে টাইম লাগে। গতিকে আপোনালোকে অহাকালি PM কিষাণ আঁচনি পইচা লাভ নকৰে। গতিকে আপোনালোকক মই যোৱা যিমানকেইটা ভিডিঅ'ত কৈছিলোঁ যে PM কিষাণ আঁচনি আপোনালোকে ষ্টেটাছটো চাওক, কিবা যদি প্ৰব্লেম হৈ আছে সেইখিনি ঠিক কৰি লওক। যদি ঠিক কৰি লৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অহাকালি PM কিষাণৰ পইচা লাভ কৰিব। আৰু যিসকলৰ কোনো ধৰণৰ প্ৰব্লেম নাই, সকলোবিলাক অ'কে হৈ আছে, তেওঁলোকেও অহাকালি পইচা লাভ কৰিব। এতিয়া PM কিষাণ আঁচনিখনৰ কোনসকল হিতাধিকাৰীয়ে 4,000, 6,000 বা 8,000 টকা লাভ কৰিব অহাকালি কৈ দিওঁ। আপুনি যদি PM কিষাণ আঁচনিৰ হিতাধিকাৰী হয় আৰু ধৰি লওক আপোনালোকে 2টা, 3টা বা 4টা কিস্তি কিবা কাৰণত আপোনালোকে পোৱা নাছিলে আৰু পইচাটো আপোনালোকৰ বন্ধ হৈ আছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনৰ যদি সকলোবিলাক বস্তু ঠিক কৰি লৈছে তেনেহ'লে আপুনি PM কিষাণ আঁচনিখনৰ সেই আটাইসমূহ কিস্তি পোৱাৰ একেলগতে সম্ভাৱনা আছে। চৰকাৰে বহুতো কৃষক কি হয় ফচি থকা কিস্তিসমূহৰ পইচাও তেওঁলোকে একেলগে দি দিয়ে। যদি আপোনালোকৰ ভাগ্য বেয়া থাকে তেনেকুৱা ক্ষেত্ৰতো আপুনি নাপায়। কিন্তু চৰকাৰে প্ৰায়ে ধৰি লওক 2টা, 3টা কিস্তি পইচা তেওঁলোকে ফচি থকা কৃষকসকলৰ একেলগতে মুকলি কৰি দিয়ে। গতিকে আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈ আছিলে সেইখিনি যদি আপুনি ঠিক কৰি লৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অহাকালি 2,000 টকাৰ সলনি তাতকৈ বেছি পইচাও আপোনালোকে লাভ কৰিব পাৰে। এতিয়া বহুতে মোক সুধি থাকে যে PM কিষাণ আঁচনিখনত আমি অনলাইনত আবেদন কৰিম নে অফলাইনত আবেদন কৰিম। PM কিষাণ আঁচনিখনৰ আপোনালোকে আবেদন কৰাৰ 2টা আপোনালোকৰ হাতত পদ্ধতি আছে, এটা হৈছে অনলাইন, এটা হৈছে অফলাইন। গতিকে আপোনালোকে যোনটোতে সুবিধা হয় সেইটোতে কৰিব। কিন্তু মই আপোনালোকক প্ৰেফাৰ কৰিম যে আপুনি অফলাইন পদ্ধতিত কৰিব, যিটো আপোনালোকৰ গাঁওবুঢ়াৰ থ্ৰুদি বা পঞ্চায়তৰ থ্ৰুদি হয়। গতিকে আপোনালোকৰ অঞ্চলত গাঁওবুঢ়াৰ লগত আপুনি যোগাযোগ কৰি চাব, তেওঁ আপোনাক এখন ফৰ্ম দিব। সেই ফৰ্মখন ফিল কৰাৰ পাছত আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ তাত দিব লাগিব আৰু বাকীখিনি কাম আপোনালোকৰ গাঁওবুঢ়াই সকলোবিলাক কৰি দিয়ে। গতিকে আপুনি সেইমতে তেওঁক ধৰি লওক PM কিষাণ আঁচনি কৰি দিয়ে। গতিকে আপুনি সেইমতে যদি এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণ আঁচনিখনৰ পইচাটো পোৱাৰ আপোনাৰ সম্ভাৱনা বাঢ়ি যায়। অনলাইনত কৰিলে কি হয় কেতিয়াবা পেণ্ডিং থাকে আৰু কেতিয়াবা এপ্ৰুভেল হওঁতেও টাইম লাগি যায়। গতিকে আপোনালোকৰ যেনেকৈ সুবিধা হয় সেইমতে আপুনি এপ্লাই কৰিব। আপুনি যদি এইবাৰ সোনকালে এপ্লাই কৰে বা যদি কিস্তিটোৰ পইচা আপোনালোকে পাব বিচাৰে তেনেহ'লে আপুনি 2দিন 3 দিনৰ ভিতৰতে আপোনালোকে PM কিষাণৰ নতুনকৈ এপ্লাই কৰি দিয়ক, যাতে আহিবলগীয়া কিস্তিটোৰ সময়লৈকে আপোনালোকৰ সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যায়। গতিকে এইকেইটা আছিলে যে মই দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব। মই লগ পাম ৰাতিপুৱা এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।